হেল্ল' এভৰিৱান, মোৰ মি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু এটা স্পেচিয়েল দিন, মহাদেৱৰ দিন, শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰ। সকলোৱে চাগে মন্দিৰলৈ গৈছে, আমিও আজি মন্দিৰলৈ আহিলোঁ। গোৱালপাৰাৰ গতিকে প্ৰসিদ্ধ আৰু জাগ্ৰত শিৱ মন্দিৰ পাগলাটেক মন্দিৰত ৰাতিপুৱাই বা আৰু মই সকলো পূজাৰ সামগ্ৰী লৈ উপস্থিত হ'লোঁ মন্দিৰলৈ। আৰু ৰাতিপুৱাই বহু ভক্ত আহিছে আৰু যিহেতু অতিকে জাগ্ৰত মন্দিৰ হয়, বছৰৰ প্ৰতিদিনে বহু ভক্ত আহে, কিন্তু আজি সোমবাৰ বুলি বহু ভক্ত আহিছে। আমিও লাইন পাতি থিয় হৈ ভিতৰলৈ সোমাই গৈ পূজা অৰ্চনা কৰিলোঁ, গাখীৰ ঢালিলোঁ আৰু বাহিৰলৈ ওলাই আহি আমি ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰিলোঁ। কিয়নো গোৱালপাৰাৰ এই পাগলাটেক মন্দিৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, কাষেৰে যিহেতু মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে, তাৰ বাবে এই পৰিৱেশটোৱে সুকীয়া। আৰু এটা লোকবিশ্বাস আছে, এই মন্দিৰলৈ যোনে আহে আৰু যিসকল ভক্তই ইয়াত প্ৰাৰ্থনা কৰে, নিজৰ মনোবাঞ্ছা সেয়া পূৰ্ণ হোৱা বুলিও এটা লোকবিশ্বাস আছে। আপোনালোকে যদি এই মন্দিৰলৈ অহা নাই, তেতিয়াহ'লে নিশ্চয়কৈ এবাৰ হ'লেও